আৰু কেতিয়াবা ভবা নাছিলোঁ যে আমাৰ ষ্টুডিঅ'ৰ বা ভ্ৰাম্যমাণ থিয়েটাৰতে হওক বা সংগীত জগতৰ এটা শেষ গান হ'ব এইটো। এইটো গানটো আমি আনুষ্ঠানিকতাৰে মুক্তি দিয়া নাই, কেৱল আমি জুবিন দাৰ উপজা দিনটোৰ কাৰণে ৰাখি থৈছিলোঁ। জেইলৰে হওক বা ছুপাৰিণ্টেণ্ডেণ্টে হওক, সেই কৰ্তৃপক্ষ জেলৰ কৰ্তৃপক্ষইও ইমান বেছি জুবিন দাক ভাল পায়, তাতে তেওঁলোকে গোটেই শ্ৰদ্ধাঞ্জলি গোটেইখিনি মানে সমজুৱা দোৱা। বিশটামান গান আছে যি ভিডিঅ' বনোৱা নাই, থিয়েটাৰৰ গান, আৰু সেইখিনি চাগে আগন্তুক দিনত অসমৰ ৰাইজে ভিডিঅ' আকাৰত চিনেমাতে হওক বা এনেকুৱা কিবা ভাল ভালত, আৰু অহা বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰতো আগৰ পুৰণা কিছুমান গানো আকৌ বাজিব। কাৰণ কিয় জুবিন দাৰ অবিহনে অসমৰ সংগীত জগত সম্পূৰ্ণ নহয়। ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ অন্তিমখন চিনেমা সকলোৱে চাই আছে, তাৰ সমান্তৰালকৈ এটা বিশেষ গীত, তেওঁ অন্তিমটো গীত বুলি ক'ব পাৰি, অন্তিমটো গীত অজয় ফুকনৰ ষ্টুডিঅ'তে বাণীবদ্ধ কৰা হৈছিলে, আৰু মোৰ সৈতে আছে সংগীত পৰিচালক অজয় ফুকন। অন্তিমটো গীত যিহেতু আপোনাৰ এই ষ্টুডিঅ'তে বাণীবদ্ধ কৰা হৈছিলে, তেওঁ কেতিয়া কৰা হৈছিলে, কি গীতটোৰ নাম? আমি লাষ্ট একেবাৰে আগষ্টৰ একদম শেষৰ ফালে একেবাৰে আমি 31 তাৰিখ মানত আমি তেওঁ ষ্টুডিঅ'লৈ আহিলে, আৰু বহুত সময় থাকিলে ইয়াতে, বহুত কথা বতৰা পাতিলোঁ। মই যেতিয়া 24 আৰু 25 তাৰিখে দুদিন গৈছিলোঁ, যে মই তোক এটা কথা কওঁ যে মই আৰু কিন্তু 1-2 বছৰে গান গাম দেই, মই আৰু বেছি গান নেগাওঁ, মই আৰু প্ৰগ্ৰেমো নকৰোঁ, শ্ব'জ নকৰোঁ, মই টায়াৰ্ড মানে হৈছোঁৱেই, সেইটো পিছৰ কথা, কিন্তু মই চিনেমাত এতিয়া মই চিনেমা মানে মই হেৰি কৰিম, চিনেমা মানে হিলাই দিম মই, হা। তাৰপিছত তোৰ যি গান মোক গোৱাব লগা আছে, কৰিব লগা আছে, এই কেইবছৰতে কৰি ল, একদম পূৰা বনি ল। তাৰপিছত তোকটোতো মই মানে মোৰ পৰা বহুত পালে, বহুত বনি গ'ল, বহুতক বহুত দিলোঁ মই, কিন্তু তোক মই চাগে একো দিব নোৱাৰিলোঁ। মই বোলো কিয় আপুনি এনেকৈ কয়, আপুনি মোক কি দিয়া নাই, চব দিছে। আজি মোৰ চিনাকি আপোনাৰ কাৰণে হৈছে, মোৰ যিখিনি শিকিছোঁ আজি, মিউজিক কৰিছোঁ আজি 2009 চনৰ পৰা আজি কণ্টিনিউ মই ভ্ৰাম্যমাণ থিয়েটাৰত মানে 2025লৈকে গান কৰি আছোঁ। 3000 গান কৰিলোঁ আপোনাক লগ পোৱাৰ পিছত, তাৰ আগতখিনি বেলেগ, সেইখিনি গান আপোনাৰ ইনস্পিৰেশ্যন আছে তাতে, আপুনি আমাৰ কাৰণে আদৰ্শ হয়, আপুনি আমাৰ কাৰণে সকলো। আপোনাক মই সংগীতৰ গুৰু হিচাপে মানো, মই আনুষ্ঠানিকভাৱে কোনো গানৰ হেৰি লোৱা নাই, তবলা শিকিছিলোঁ সৰুতে, তাৰপিছত আপোনাৰ পৰাই গোটেই শিকিছোঁ। আপুনি মানে তেনেকৈ ক'লে বেয়া লাগে, সেনেকৈ কৈছোঁ। নহয় আপুনি আমাৰ কাৰণে সকলো হয়, আৰু বহুত দিছে, আমি আপোনাৰ ওচৰত ধাৰুৱা সদায়। তাৰপিছত নাই তই হেৰি কৰ, গান গোৱা, তাৰপিছত তই অলপ মোৰ পৰা এনেও মানে বহুত ইমান এগ্ৰেছিভ মানুহটো, তই ইমান এক্সাইটেড হৈ যাওঁ, মোৰ কাৰণে একদম বিতৰ্কত সোমাই পৰ, চবৰ লগত মানে লাগি যাওঁ, তাৰপিছতে মানে বদনামে হৈছ বহুত, কিন্তু তাৰ কাৰণেতো মই তোক মানে কিবা এটা দি যাব লাগিব নহয়, সেইকাৰণে কৈছোঁ মই লৈ ল, মই এবাৰে কওঁ আৰু। তাৰপিছতে মই ক'লোঁ হ'ব দিয়কচোন, হ'ব দিয়ক, একো নাই। আকৌ গানটো গালে, তাৰপিছত গানটো গোৱাৰ পিছত কাৰেণ্ট গ'ল, কাৰেণ্ট যোৱাৰ পিছত মোৰ সেই হেডফোনটো মানে তাৰে এই ভিতৰৰ হেডফোনটো বন্ধ হৈ যায়, তাৰপিছত আকৌ মাইকটো উলিয়াই ইয়ালৈ আনিলোঁ, ইয়াতে আনি আকৌ ইয়াত গালে। তাৰপিছত সেনেকৈ এই গানটো মানে যিটো কথাটি কোৱা গানটো, এইটো একদম লাষ্ট টাইম গোৱা গান, মানে শেষত এইটোৱে গাইছে। তাৰপিছত গাই মেলি ধুনীয়াকৈ বাইট চাইট দিলে, আকৌ ইয়াত বহিছে, তাত বহিছে, এনেকৈ আমাৰ লগত কথা পাতিলে। মই বোলো ভাত খাই যদি কওক, দীপকেশ দা ঘৰৰ পৰা ভাত দি পঠাইছে, এই খাচী মাংস আছে, কৈছে যে মই খাচী মাংস ইমান ভাল নাপাওঁ এনেও, আৰু আমাৰ খানা আমি লৈ আহিছোঁ তাৰ পৰা, আৰু অলৰেডি খাই আহিছোঁ, আকৌ এতিয়া নাখাওঁ আৰু, মই একদম হোৱাৰ আগত খাম। তেতিয়া তেওঁ সেই 4:30-5টামান বজাত আমাৰ ষ্টুডিঅ'ৰ পৰা গুচি গ'ল। তাৰপিছত 2 তাৰিখে মই গুচি গ'লোঁ মুম্বাইত লগ পোৱা কথা, তেওঁ মুম্বাইত গৈছিলে 6 তাৰিখে, এই সুধাকণ্ঠদেৱৰ এটা অনুষ্ঠান আছিলে। তাৰপিছত কিন্তু তাতে ইমান বৰষুণ, এনেকৈ কৰি কিনে মানে লগ পোৱা নহ'ল। আৰু তাৰপিছত মই ৰাজস্থান গুচি গ'লোঁ, ৰাজস্থানৰ পৰা মই 16 তাৰিখে আহি পাইছোঁ, তেওঁ গ'ল 17 তাৰিখে। আৰু সেই ষ্টুডিঅ'ত কিন্তু তেতিয়া কৈছিলে যে মই ছিংগাপুৰ যাম, তেওঁলোকে কৈছে নৰ্থ ইষ্ট ফেষ্টিভেল আছে নহয়, মই কৈছোঁ সেইটো ফেষ্টিভেলতচোন নগ'লেও হয়, মানে শ্যামকানু মহন্ত কিবা এটা হয়, এইবাৰচোন আপোনাৰ এইবাৰ ৰঙালীটো হৈছে গণ্ডগোল, মই কৈছোঁ নালাগে যাবলৈ, মানুহটো বৰ পচন্দ নহয়। কৈছে নাই মই যাব লাগিব, মই নগ'লে ফেষ্টিভেল নহ'ব নহয়।
আৰু তাতে পাতিছে নৰ্থ ইষ্টখনক কোনে হেৰি কৰিব এনেকুৱা নহয় তেওঁ ক'লে সেনেকৈ ক'লে মোৰ ঠিক আছে হ'ব তাৰপিছতে ৰৈ বিনালেখনৰ কথা ক'লে ৰৈ বিনালেক আমি কিছুমান প্লেনিং কৰিছিলোঁ প্ৰমোশ্যনৰ প্লেনিং কৰিছিলোঁ তেতিয়া কৈছিল যদি 31 তাৰিখলৈকে ৰেডি নহয় তেনেহ'লে আমি ৰৈ দিব লাগিব বোলো ৰ'লে তেতিয়া আমি 18 তাৰিখে কৰিম একদম মানে আমি এনেকুৱা ডাঙৰকৈ কৰিম গ্ৰেণ্ড লঞ্চ কৰিম বুলি এনেকৈ কৈছোঁ আমি এটা ডাঙৰ অনুষ্ঠান পাতিম 1-1.5 লাখ মানুহ হ'ব আপোনাক বৃহৎ আকাৰৰ দুটা কাটত বনাম পুষ্পবৃষ্টি কৰিম লাগে আমি যদি পাওঁ মানে যদি আমাৰ সাধ্য অনুযায়ী আমি ওপৰৰ পৰা আপোনাৰ একদম গোটেই মানে সেই খানাপাৰাত আপোনাৰ সেই পোষ্টাৰ এই ফুল এনেকুৱা হেলিকপ্টাৰ যদি আমি নমাব পাৰোঁ বেছি ভাড়াটো নহ'ব খুব বেছি কিমান যাব যে 5 লাখ টকা যাব সেনেকৈ আমি মানে প্লেনিং কৰিছিলোঁ আৰু যে যদি সম্ভৱ হয় নহ'লে আমি বেলেগ উপায়ে ড্ৰোন চনেদি কিবা কিবি এনেকৈ ফুল চুল উৰাম সেনেকৈ কৈছিলোঁ আৰু তাৰপিছতে তই কৈছে বহুত ডাঙৰকৈ ভাবি দিছ মই কৈছোঁ নহয় এবাৰে কৰি দিব লাগে এনেকুৱা কাম এটা যিটো পৃথিৱীত হোৱা নাই জুবিন গাৰ্গ ফেষ্টিভেল জীয়াই থাকোঁতে এজন শিল্পী নামত জুবিন গাৰ্গ মহোৎসৱে হওক বা জুবিন গাৰ্গ ফেষ্টিভেল এনেকুৱা ধৰণৰ অনুষ্ঠান হোৱা নাছিল আমি প্ৰথম কৰিছিলোঁ আপোনাৰ কাৰণে 2015ত আৰু আপুনি জীয়াই থাকোঁতে আমি বহুত কাম কৰিব খোজোঁ আমি চব কৰিছোঁ আপোনাৰ আদৰ্শেৰে তাৰপিছত সেই তেনেকৈ আমি শেষৰ দিনটোত ইয়াতে গান গালোঁ তেওঁ গালে মই ৰেকৰ্ডিং কৰিলোঁ বহুত মানুহ আছিল সকলো উপস্থিতিত তেওঁ কথা বতৰা পাতি আৰু কেতিয়াবা ভবা নাছিলোঁ যে আমাৰ ষ্টুডিঅ'ত বা ভাইমন থিয়েটাৰতে হওক বা সংগীত জগতৰ এটা শেষ গান হ'ব এইটো মানে আৰু এই শেষৰ টাইমত গোৱা গানৰ ভিতৰত ধৰ এতিয়া বাটৰে শেষতে সেইটো ৰিলিজ হ'ল তাৰপিছত সপোন গানটো মানে আকৌ ৰিডাবিং কৰিছে তেওঁ সেইটো চাগে পিছৰ ফালে কৰা কিন্তু এইটো এটা গান যিটো মানে একেবাৰে ফ্ৰেছ গান মই পুৰণা গানৰ কথা কোৱা নাই যিবিলাক আনৰিলিজ কিন্তু একেবাৰে শেষত গোৱা একেবাৰে নতুন গান হিচাপে চলিত নাট্যবৰ্ষত থিয়েটাৰ চলি আছে তাৰপিছতো গানটো আমি আনুষ্ঠানিকতাৰে মুক্তি দিয়া নাই কেৱল আমি জুবিনদাৰ উপজা দিনটোৰ কাৰণে ৰাখি থৈছিলোঁ স্পেচিয়েলি এই উপজা দিনটোত এই গানটো ৰিলিজ কৰিম বুলি ৰাখি থোৱাৰ কাৰণে আৰু এতিয়া তেওঁ গানটো ৰিলিজত আমি একেলগে থকা কথা অনুষ্ঠান কৰাৰ কথা যে আমি কৰিম তাৰপিছত টিকটক গানটো তেওঁ মোক কৈছিল যে এই গানটো এবাৰ উঠাব দিবি আমাৰ মিউজিচিয়ানখিনিক এই গানটো তই যেতিয়া মোৰ লগত যাবি ষ্টেজত এইটো গানটো গাম এবাৰ হিট হৈছে এবাৰ বহুত তো এইখিনি কথা কোৱাৰ ধাৰুৱা কৰি থৈ গ'ল একেবাৰে আৰু এতিয়া তেওঁ নাই যদিও এতিয়া এই গানটোতো মই মুক্তি দিবই লাগিব যিহেতু ক'লোঁ যে আপোনাৰ বাৰ্থডে দিনাই এইটো গান মুকলি কৰিম সেইকাৰণে এই গানটোক লৈ মই প্ৰস্তুতি চলাইছোঁ এতিয়া গোটেই পৃথিৱীত মানে অল ৱৰ্ল্ড ৱাইড গানটো ৰিলিজ কৰাৰ বাবে আৰু প্ৰমোশ্যন কৰাৰ বাবে গানটো মই 15 দিনীয়া এটা প্ৰমোশ্যন পঠাইছোঁ গানটো যিখিনি আমাৰ টীমটোৱে কৰি আছে গানটো যাতে গোটেই বিশ্বব্যাপী গানটো মানে প্ৰচাৰ লাভ কৰে জুবিনদাৰ শেষৰটো গান হিচাপেও যাতে মানুহে শুনে কাৰণ কিয় তেওঁ গাই থৈ যোৱা এই লাষ্ট মানে আগষ্ট মাহত গাই থৈ যোৱা এটা গান আৰু এতিয়া সোনকালে তেওঁ জন্মদিনৰ দিনা বিশেষ গীত হিচাপে যাতে সকলোৱে শুনিব পাৰে তাৰ ব্যৱস্থাখন আমি কৰিছোঁ আৰু সেই আয়োজন আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা আৰু তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা তেওঁৰ প্ৰতি সকলো আৰু তেওঁ আমাৰ কাৰণে ভগৱান আছিলে বুকুত থাপনা পাতি সদায় তেওঁক প্ৰাৰ্থনা কৰি যাম সেৱা কৰি যাম যেনেকৈ সি চাকি গছ জ্বলি আছে সদায় আমাৰ ষ্টুডিঅ' যেতিয়া খুলিব তেতিয়া এগছ চাকি জ্বলিব আৰু মই জুবিনদাৰ ন্যায়ৰ কাৰণে যেতিয়া জেলত গৈছিলোঁ আমি তাতেও জেলতো আমি তাতো কিন্তু আমি প্ৰতিদিনাই জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আৰু তাতে বিভিন্ন ধৰণৰ আৰু তাৰে জেইলৰে হওক বা ছুপাৰিণ্টেণ্ডেণ্টে হওক সেই জেলৰ কৰ্তৃপক্ষইও ইমান বেছি জুবিনদাক ভাল পায় তাতে তেওঁলোকে গোটেই শ্ৰদ্ধাঞ্জলি গোটেইখিনি মানে সমজুৱা দোৱা মানে হিন্দু মুছলমান শিখ আমাৰ খ্ৰীষ্টিয়ান সকলো লগ লাগি নামঘৰত হৈছে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি প্ৰতিটো দিনাই আৰু তাতে এখন জুবিনদাৰ ছবি অঁকা হৈছে এখন মানে পাহাৰত পাৰ্ক এখন বনোৱা হৈছে তাতে আমি সেই এগছ চাকি প্ৰতিদিনাই তাতে আজিও জ্বলি আছে সেইটো হ'ল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মই যেতিয়া জুবিনদাৰ ন্যায়ৰ কাৰণে গৈছিলোঁ সেইখিনি তাতে মানে আমি দেখিছোঁ বা সেইখিনিত আমি তাতো জড়িত আছোঁ সেইকাৰণে আকাশে বতাহে জুবিনদা ইফালে সিফালে জুবিনদা পৃথিৱীৰ প্ৰতিটো কোণত এতিয়া জুবিনদা আজি প্ৰত্যেকটো কথাই আজি জুবিনদাৰ নামত জড়িত হৈ আছে আৰু সেইকাৰণে জুবিনদা আমাৰ বুকুত জীয়াই আছে আৰু জুবিন নামৰ এই বিশাল সত্তাটোক আমি জীয়াই ৰাখিব লাগিব জুবিনদাক আমি আমাৰ সৃষ্টিৰ মাজেৰে আগুৱাই লৈ যাব লাগিব আমাৰ নিজৰ
আমি সৃষ্টি কৰ্মৰ লগত জড়িত আমি গানেৰে জুবিন দাক আমি জীয়াই ৰাখিব চেষ্টা কৰিব লাগিব অন্যান্য আৰু তেওঁ যিবিলাক আশা সপোন আছে সেই সপোনখিনি আমি পূৰাবৰ কাৰণে চেষ্টা কৰিব লাগিব আমি নতুন প্ৰজন্মক লৈ তেওঁ বহুত আশা আছিল তেওঁ ক'লে যে নতুন প্ৰজন্মই দেশখন সলাব পাৰে চেঞ্জ এনা আনিব পাৰে সেইটো কথা আমি মনত সকলোৱে ৰাখিব লাগিব আৰু তেওঁ যিমানখিনি সৃষ্টি কৰি থৈ গৈছে এই সৃষ্টিখিনিক আমি আৰু নতুন প্ৰজন্মৰ মাজত মানে আকৰ্ষণ কৰাব লাগিব আৰু নতুন প্ৰজন্মৰ মাজত বিয়পাব লাগিব আৰু বিশ্বত এইবিলাক তেওঁ সৃষ্টিবিলাক বিশ্বত যাতে আমি অন্যান্য ভাষাটো আমি যদি ট্ৰান্সলেট কৰিলোঁ বা অন্যান্য ভাষাটো যদি আমি এইবিলাক ট্ৰান্সলেট কৰি বনাব পাৰোঁ বিশ্বক শুনাব পাৰোঁ সেইবিলাক কাম আমি এতিয়া কৰিব লাগে কাৰণ কিয় তেওঁ সৃষ্টি তুলনা নাই গানটোৰ নাম কি হয় এই যিটো একেবাৰে শেষৰ গানটো কথাটি কোৱা এখন আমি এনেই জাষ্ট এখন পোষ্টাৰ বনাইছোঁ এইখন পোষ্টাৰেদি আমি এতিয়া প্ৰমোশ্যন কৰাইছোঁ আৰু দেখিছে থিয়েটাৰ কলাগুৰু জুবিন গাৰ্গ আৰু চাৰদী বৰা এই চাৰদী বৰা মুম্বাইত মই গাইছিলোঁ গানটো ইয়াৰ পৰা গৈ কিনে তাতে মোৰ যিহেতু কাম আছিলে একেলগে তাইকো গানটো গোৱাই ল'লোঁ ইয়াত সহকণ্ঠশিল্পী হিচাপে জুবিন দাৰ লগত তাইৰ ভইচটো মানুহে শুনিব খুব ভাল কণ্ঠ অসমৰ ছোৱালী কিন্তু মুম্বাইত থাকে মুম্বাইত তেওঁলোকে বহুত ভাল ভাল কাম কৰি আছে তাৰপিছত তাইও এটা সপোন আছিলে জুবিন দাৰ লগত গান গোৱাৰ আৰু তেনেকৈ এই গানটো এইখন জুবিন দা বহুত এখন পুৰণি ফটো এখন হেৰি দি কিনে কথাটি কোৱা গানটো আৰু সেই গানটো আপোনালোকে কিয়দাংশ বা ৰাইজৰ মাজত শুনালে গম পাব আৰু 18 তাৰিখে গানটো আহি আছে আৰু সকলো ৰাইজে মৰম দিব আশীৰ্বাদ কৰিব আমাক আৰু গানটো সকলোৱে শুনিব বুলি আশা কৰিছোঁ শ্বেয়াৰ দিব আমি এটা লিৰিকেল ভিডিঅ' বনাম আমি সম্পূৰ্ণ এটা ভিডিঅ' নবনাওঁ আৰু কেইবাখন চিনেমাটো এই গানটো আকৌ মানে লোৱাৰ কথা কৈ আছে যে কেইবাখন চিনেমা বনি আছে এখন কলকি বুলি এখন চিনেমা হৈ আছে ৰজনী বৰ্মনৰ তেখেতে সেইদিনা কৈছে যে এই গানটো আমাৰ চিনেমাত আমি ভিডিঅ' কৰিম দিবা তো সেই তেনেকুৱা ধৰণৰ কথা বতৰাও চলি আছে তাৰমানে গানটোক লৈ মানুহৰ এতিয়া জুবিন দাৰ গানটো মানে বৰ বিশেষ নাই এতিয়া যিবিলাক চিনেমা বনিব জুবিন দাৰ কণ্ঠটো লাগিবই এতিয়া মোৰ ওচৰত নাই বুলি ক'লে তেনেকৈ ভিডিঅ' নবনোৱাকৈ 20টামান গান আছে 20টামান গান আছে যি ভিডিঅ' বনোৱা নাই থিয়েটাৰৰ গান আৰু সেইখিনি চাগে আগন্তুক দিনত অসমৰ ৰাইজে ভিডিঅ' আকাৰত চিনেমাতে হওক বা এনেকুৱা কিবা ভাল ভালত আৰু অহা বৰ্ষত ভাইমান থিয়েটাৰতো আগৰ পুৰণা কিছুমান গানো আকৌ বাজিব কাৰণ কিয় জুবিন দাৰ অবিহনে অসমৰ সংগীত জগত সম্পূৰ্ণ নহয় অসমৰ ভাইমান জগতে হওক অসমৰ হেৰিয়ৰ মানে চিনেমা জগতে হওক সকলোতে জুবিন দা নামটো থাকিবই লাগিব আৰু জুবিন দাৰ সেই মানে সেই কণ্ঠ অমৰ হয় যিহেতু আৰু থাকিবই লাগিব সেইটোৱে কথা ভাল লাগিলে আজি অসম লাইভ 24ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ষ্টুডিঅ'লৈ আহি জুবিন দাৰ শেহতীয়া এটা গীতৰ তেখেতসকলে কিয়দাংশ লৈ আমাক প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰতো যিকণ সঁহাৰি দিছে আৰু এনেকুৱা নতুন নতুন পদক্ষেপ বা ব্যতিক্ৰমী পদক্ষেপ অসম লাইভ 24 NB নিউজ আমি দেখি আহিছোঁ আৰু খুব ভাল লাগে এতিয়া দীপক শৰ্মা ডাঙৰীয়া মই সেইদিনা কৈছোঁ যে দীপক শৰ্মা ডাঙৰীয়া আমাৰ মাজত নাই আৰু যিগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আমি বাঁহী ৰত্ন বুলি কওঁ বাঁহী সুন্দৰ বুলি কওঁ তেওঁ নাই কিন্তু তেওঁ জীয়াই থকা অৱস্থাত অসম লাইভ 24ে যিটো এটা স্বত্বাধিকাৰ তেখেতে যিখিনি কৰিলে যে তেওঁক জুবিন গাৰ্গৰ নামত এটা বঁটা দিছে সেইটো আমি তেতিয়া সেইটো মই চাগে তেতিয়া জেলত আছিলোঁ মানে তেতিয়া দেখা পাইছোঁ নিউজত খুব ভাল পদক্ষেপ খুব ভাল লাগে আমি অসমীয়া হোৱা হিচাপে গৌৰৱ অনুভৱ কৰোঁ যে জীয়াই থাকোঁতে এগৰাকী শিল্পীক যদি আমি উচিত সন্মানকণ দিওঁ খুব তেতিয়া ভাল লাগে তাৰপিছত তেওঁ মানে সেইদিনাই তেওঁ মই দেখিছোঁ যে জুবিন দাক বাঁহীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে দীপক শৰ্মা ডাঙৰীয়াই আৰু এই পদক্ষেপ আছিল ৰৈ ৰৈ বিনালে চিনেমাখন আজি ইমান চলি আছে এই চিনেমাখনত যে GSTটো যিটো হেৰি কৰিব লাগে GSTটো ৰেহাই দিব লাগে আজি কলাগুৰু ফাউণ্ডেশ্যনলৈ দিব বুলি আমি শুনিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে এইখিনি পদক্ষেপটো আমি দেখিলোঁ যে প্ৰথম দিনাখনৰ পৰাই অসম লাইভ 24 NB নিউজ তেখেতসকলে লাগি আছে যে এনেকুৱা ধৰণৰ সুস্থ বাতাবৰণ এনেকুৱা ধৰণৰ কথা বাৰ্তাই আচলতে সমাজখনক এটা নিকা কৰে আৰু ভাল লাগে আমাৰ আচলতে সংবাদ মাধ্যমৰ প্ৰতি আমাক আৰু বেছি মানে এটা সন্মান মানে এটা সন্মানৰ ভাৱ জগাই তোলে আৰু এইখিনি মই আকৌ এবাৰ স্বত্বাধিকাৰৰ পৰা গোটেই কৰ্মকৰ্তা গোটেই
অসম লাইভ 24 NB নিউজৰ সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কৈছে গানটোৰ কথা, শেষটো গানৰ কথা ক'লে আমি কথা পাতিলোঁ, আৰু আপোনাৰ লগত যথেষ্ট জুবিন গাৰ্গে আপোনাৰ গান গাইছে, আপুনিও তেওঁৰ লগত কাম কৰিছে, বহু স্মৃতি আছে এই ষ্টুডিঅ'টোত। আমি দেখিছোঁ ফ্ৰণ্টত সোমাই আহিলে ফটো এখন দেখিবলৈ পাওঁ জুবিন গাৰ্গৰ। কি ক'ব, কেনেকুৱা এটা স্মৃতি যিটো যেতিয়া আপোনাক খুঁৱৰিব দিওঁ এতিয়া? তাৰমানে প্ৰতিটো, মই কৈছোঁ যে মোৰ আকাশে বতাহে প্ৰতিটো কোণত জুবিন দা নামটো জড়িত হৈ আছে। আৰু মই যেতিয়াই যি কৰিছিলোঁ, এই ইনষ্টিটিউটখন, এইটো মোৰ ষ্টুডিঅ'ৰ তলত আছিলে মা, আৰু এইখন মই ইনষ্টিটিউট কৰিছিলোঁ ZG মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউট। তাৰপিছত ZG নামটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অকণমান কোনোবাই আপত্তি কৰিলে, জুবিন দা কৰা নাছিলে। আপত্তি কৰাৰ পিছত তেতিয়া যিহেতু মানে জুবিন দাৰ এখন অভিনয় এখন ওচৰতে আছে, সেইকাৰণে একে দুটা মানে সেইখন অভিনয় আছিল নামটো, কিন্তু তথাপিতো যে জুবিন দা নামত দুটা অনুষ্ঠান একেলগে থকাত মানে কোনোবা আপত্তি কৰাৰ কাৰণে মই নামটো ZG মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউটৰ পৰা আছাম মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউট কৰি দিলোঁ। তাৰপিছত তেতিয়াও জুবিন দা, এইফালে সোমায়ো জুবিন দা, এইফালেও জুবিন দা, সেইফালে জুবিন দা আঁকিছোঁ, তাতে জুবিন দাৰ চাইন আছে। জুবিন দাই তাত লিখি থৈ গৈছে এটা শব্দ, ৱৰ্ল্ড ইজ ব্লেক এণ্ড হোৱাইট উইথ ছাম কালাৰ্ছ, আৰু জুবিন দাৰ চাইন অৰিজিনেল যিটো ছিগনেচাৰ সেইটো জুবিন দা। আৰু 2015 মানে 1/7/2015, আৰু সেইটো মানে 7 হ'লে আমাৰ জুলাই হ'ব ন, জুলাই মাহৰ তেওঁ 2015 জুলাই মাহত লিখি থৈ গৈছিল এই গান গাবলৈ আহি, থিয়েটাৰৰ গান গাবলৈ আহি। আৰু 2015 আমি এইখন মানে প্ৰতিষ্ঠা কৰিছিলোঁ, এই আমাৰ আছাম মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউট। আৰু আমি সেই চনতে আমি কি পাতিছিলোঁ, জুবিন গাৰ্গ ফেষ্টিভেল। এনেকুৱা বহুতকেইটাই হৈছিলে তেওঁৰ নামত। আৰু প্ৰায় ইয়াত এই ষ্টুডিঅ'টোত, মা ষ্টুডিঅ'টোত তেওঁ 1000 ওপৰত গীত গাইছে, বিভিন্ন চিনেমা, বিভিন্ন এলবাম, বিহু, বহুত গান ইয়াৰ পৰা ওলাইছে। আৰু তাৰে 500মান গানটো মোৰে হয়। তেওঁ ভাম্যমান থিয়েটাৰ, মোৰ চিনেমা, অন্যান্য এলবাম, বিভিন্ন হেৰিয়ৰ কাৰণে মোৰ গান গাইছে। তাৰপিছতে লিষ্টখনটোতো শেষেই নহ'ব, তাৰমানে মোৰ আৰু মই এটা সৌভাগ্য চাগে, অসমত যদি আটাইতকৈ বেছি কোনগৰাকী মিউজিক ডাইৰেক্টৰৰ গান জুবিন গাৰ্গে মানে বেলেগৰ গান গাইছে বুলি যদি মানে এনেই ধৰা যায়, তেনে আটাইতকৈ চাগে মোৰে গান বেছি গাইছে। এইটো মোৰ কাৰণে এটা সৌভাগ্য, আৰু সেইখিনি জুবিন দা মোক দি গৈছে, সেইকাৰণে মই তেওঁৰ ওচৰত ধাৰুৱা। আৰু সেইখিনি বোলে আটাইতকৈ বেছি গান মোৰে গাইছে এইটো বুলি ডাঙৰ কথা নহয়, কিন্তু জীৱনত পৃথিৱীত 3টা শব্দ শ্ৰেষ্ঠ, মা, দেউতা, ভগৱান, এই 3টা শব্দ আমি শ্ৰেষ্ঠ বুলি কওঁ। গোটেই 3টা শব্দ ওপৰত মই গান সৃষ্টি কৰিছোঁ। অ' মা, তাৰপিছত অ' দেউতা, ভগৱান ৰচিলা মায়া পৃথিৱী, গোটেই 3টা গানেই জুবিন দাই গাইছে। আৰু গোটেই 3টা গানেই আজি তাৰিখত অসমৰ চিৰসেউজ গীত বুলি বহুতে কয়, বা এভাৰগ্ৰীণ ছং বুলি কয়, শ্ৰেষ্ঠ গীত বুলি কয়। সেইখিনি আৰু মোৰ গীতৰ মাদকতা বা মোৰ গীতৰ গভীৰতা, যে অজয় ফুকনে চব ধৰণৰ গীতেই কৰে, মানে চানা গান কৰোঁ, কিবা কৰোঁ, নাচা গান কৰি, কিন্তু সেই গানকেইটা বিশেষকৈ যিটো মায়া অ' মায়া, এই গান এটি গোৱানা অ' মা, অ' দেউতা, ভগৱান ৰচিলা মায়া পৃথিৱী, জীৱনৰে কাহিনী, এইখিনি গানত গভীৰতা, মাদকতা, আৰু যেতিয়া এইখিনি ৰাইজে যেতিয়া গম পাইছে, আৰু জুবিন দাই নিজেও সেই গানকেইটাৰ কথা কৈ গৈছে যে ই কিন্তু খতৰা গান কেইটামান জীৱনত কৰিছে কিন্তু। আৰু সেইকাৰণে তেওঁক কোনোবা এটা কোণত মোক ভালো পাইছিল। ৰক এলবামটো 2012ত ৰিলিজ হৈছিলে, তাৰপিছতে ৰক এলবামত 14টামান গান আছিল, তাৰে 12 নম্বৰ গীতটো আছিলে কাজল কাজল। আৰু সেইখন এলবামত প্ৰথমটো গীত আছিলে জুবিন গাৰ্গৰ একক এলবামত, তেওঁ বিশেষকৈ যন্ত্ৰ হওক, হেৰি হওক, চব নিজে লিখে, নিজে কম্প'জিশ্যন কৰে, কিন্তু তাতে মোৰ কম্প'জিশ্যন, মোৰ লিখা গান কাজল কাজল গানটো সেই এলবামটোত লৈছিলে, যিটো গান 2015ত বহুত ছুপাৰ টুপাৰ হিট হৈছিল। এজাক বৰষুণে, সেই গানটো আছিলে সেই এলবামটো, ৰক এলবামত। তাৰপিছত আমি একদম বহুত ডাঙৰ জুবিন দা 20 বছৰীয়া যিটো সাংগীতিক যাত্ৰা, আমি চানমাৰী ফিল্ডতো সেই অনুষ্ঠান কৰিছিলোঁ। তাৰপিছত সেই তেনেকৈ তাতে বহুত গানেই আছিলে, আৰু হিৰুদাক সন্মান জনায়ো জুবিন দাই তাতে গান ৰচিছিল। প্ৰতিটো তেওঁ সেই মানে 2009 চনৰ পৰা তাৰ পিছত যিখিনি সৃষ্টি, সেইখিনিত মানে মোৰ সৃষ্টিখিনিত জুবিন দা ইনস্পিৰেশ্যন, আৰু জুবিন দাৰ সৃষ্টিখিনিত আমি আছোঁ। তেওঁ যেতিয়া কৰে একদম কীবৰ্ডখনত হেৰি কৰি থাকে,
কম্প'জিশ্যন কৰি থাকে লিখে হেৰি কৰে পটককৈ কেনেকৈ লিখি আহে কৰ শব্দ উলিয়াই তাৰমানে গোটেইখিনি আমি চাই থাকোঁ একেলগত আমি ৰাস্তাত গৈ থাকোঁতে গাড়ীত গান শুনে গানে নিজে নিজে আকৌ গানটো অফ কৰি এনেকৈ মুখে হেৰি কৰে তাৰপৰা গৈ কিনে তাতে সেই ছেইম ৰিডমটো গৈ কিনে তেওঁ বনাবগৈ যে এইটো ৰিডমৰ ওপৰত গান তাৰপিছত সেই তেতিয়াই হৈছিলে গান দিয়া সেই গানটো যেতিয়া হিৰুদাৰ সেইটো একদম আমি প্ৰথমতে গাড়ীত তাৰপিছত গৈ তাৰপিছত সেই গান দিয়া গানটো বনাইছে সেনেকৈ জিও তুমি আমি চব গানত বহুত গানত সাক্ষী আছোঁ পাকিজা গানখিনিত এনেকৈ কাঁহী বাতি দলিয়াই দিছে চেৰেং কেনে কাঁহী বাতিখিনি দলিয়াই দিছে তাত এটা শব্দ হৈছে পাকিজা গানটোত আছে আপোনালোকে শুনিলে এতিয়াও মিছন চাইনা গানবিলাকত মানে কিবা কিবি শব্দ আছে মানে আপুনি তাত পানীৰ শব্দ পাব কিবা দলিয়াই দিয়া শব্দ পাব সেই শব্দৰেও জুবিন গাৰ্গৰ ভইচটোৱে এতিয়া আমাৰ খালী ভইচটো আমি যে শুনালোঁ খালী ভইচটোৱে এটা ইনষ্ট্ৰুমেণ্ট যেন লাগে আৰু আকৌ জুবিন দাই গানত আকৌ এই যিবিলাক বস্তু আমাৰ লাগতিয়াল আমি মানে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তুবোৰৰ ওপৰতো তেওঁ মিউজিক ক্ৰিয়েট কৰি দিয়ে মিউজিক তাৰ পৰা শব্দ উলিয়াই এটা মিউজিক মানে ক্ৰিয়েট হৈ যায় বা মিউজিক এফেক্টছ এটা তৈয়াৰ কৰে তো সেইজনে হ'ল জুবিন দা হামিং কিং বুলি কিয় ক'লে মানুহজনক যে তেওঁ এনেকুৱা হামিং মানে দেৰা দিন এইবিলাক হামিং নানান এইবিলাক ইয়ালি যিটো হামিং এতিয়া এই গানটো যিবিলাক হামিং প্ৰত্যেকটো গানত এতিয়া মোৰ লাষ্ট টিকটক গানটোত যিটো হামিং দিছে গান এটি গোৱা না অমান এনেকুৱা ধৰণৰ হামিং কোনে পটককৈ দি দিব পাৰে এনেই মানুহজনক হামিং কিং এনেই নাম নিদিয়ে হাৰ্ট থ্ৰব এনেই নাম নাপায় প্ৰাণৰ শিল্পী এনেই নাম নাপায় ঈশ্বৰ পুত্ৰ এনেই নাম নাপায় তেওঁ গোটেই মানুহজনেই আছিলে মানে সৃষ্টি বিশালতা আৰু যাক হয়তো বহুতেই ধৰিব নোৱাৰিলে জীয়াই থকা অৱস্থাত বহুতেই যিখিনি দিব লাগিছিলে সন্মান সেইখিনি হয়তো বহুত বিৰত থাকিল মই কিন্তু আপোনালোকে চাব সংবাদ মাধ্যমতে মই প্ৰতিটো সংবাদ মাধ্যমতে কৈছিলোঁ যে জুবিন গাৰ্গ অসমৰ এক সম্পদ হয় এই সম্পদক আমি সংৰক্ষণ কৰিব লাগে আমি জুবিন দাকে অসমৰ ব্ৰেণ্ড এম্বেছাডৰ পাই দিব লাগে জুবিন গাৰ্গ যিহেতু ৰজা তেওঁ অসমখনক কাৰণে মুম্বাই থৈ গুচি আহিছে গোটেই তেওঁক ব্ৰেণ্ড এম্বেছাডৰ কৰি দিয়ক কাৰণ কিয় সেই মানুহজনে এনেকুৱা এটা পাৱাৰ দিয়ক যিটো তেওঁ নিজে কষ্ট উপাৰ্জিত পইচা ডিঙি ফালি গান গাব এনেকৈ উলিয়াই দিয়ে 25,000 টকা এনেকৈ উলিয়াই দিয়ে 20,000 টকা তেনেকৈ মানুহক হেল্প কৰে লাখ পইচা বিলাই তেওঁ আজি কিয় তেওঁ মানে ইমান জুবিন দা নিচিনা এজন কণ্ঠশিল্পী কিমান পইচা থাকিব লাগিছে আৰ্টিষ্টৰ কিন্তু আজি কিয় নাই তেওঁ বিলালে সেইখিনি যদি তেওঁক যদি আজি এটা সুবিধা দিলে হয় এটা ব্ৰেণ্ড এম্বেছাডৰ দিলে হয় বা তেওঁক সেনেকুৱা এখন দিলে হয় যে সুবিধা এটা দিলে হয় কোনোবা এখন চৰকাৰে যে জুবিনে এইখিনি কৰক আমি তেওঁক মানে সঁহাৰি জনাম কিন্তু সেইখিনি আমি নেপালোঁ সেইখিনি এটা আক্ষেপ থাকি গ'ল কিন্তু আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ তাত কিন্তু আমি একো নোৱাৰোঁ আৰু সেয়া আৰু কিছুমান ছিষ্টেমো আছে সম্ভৱ নহ'ল যি কি নহওক এতিয়া তেওঁ চিনেমা হলক লৈ প্লেনিং কৰিছিল জাগিৰোডৰ সেইদিনা এটা যি চিনেমা হল মানে গণেশ টকিজ পুৰণা বন্ধ হৈ থকা চিনেমা হল খুলিলে সেনেকৈ অসমত যিমান এনেকুৱা পুৰণা চিনেমা হল আছে আমি খুলিবৰ কাৰণে চেষ্টা কৰিম আৰু নতুন যেতিয়া চিনেমা হল খুলিব আমি আশা কৰিছোঁ যে ZG চিনেমা হল জুবিন দাৰ নামত চিনেমা হলটো কিন্তু অসমৰ প্ৰতিটো ঠাইতে এটাকৈ তেওঁ নামত এটা চিনেমা হল থকাটো বিচাৰিছিলে আজি যেনেকৈ অজয় দেৱগণৰ নামত NY চিনেমা হল আছে তেনেকৈ জুবিন দাৰ নামতো হওক আৰু আমি পৰৱৰ্তী দিনত আমি আশা কৰিম গুৱাহাটীৰ ভিতৰত এখন স্মৃতি উদ্যান হওক জুবিন দাৰ নামত য'ত জুবিন দাৰ গান দিনে ৰাতি বাজি থাকিব আৰু তাতে তেওঁ সৃষ্টিসমূহৰ চৰ্চা হ'ব তেওঁ এটা প্ৰতিমূৰ্তি থাকক একদম গুৱাহাটীৰ ভিতৰত মই এইখিনি কৈছোঁ দেই আমাৰ একদম চিটিৰ ভিতৰত এইখিনি প্লেনিং আছে এইখিনি আমি উদ্যোগ লৈছোঁ লাহে এইখিনি কৰি যাম তেওঁ সৃষ্টিসমূহ কৰি যাম প্ৰথমে 18 তাৰিখৰ দিনা তেওঁ এই গানটো শেহতীয়াকৈ গাই যোৱা গানটো আমি আমাৰ ফালৰ মুকলি কৰি দিওঁ এইখিনি প্লেনিং এইটো সময়ত আৰু এটা গান জেলত থাকোঁতে এটা গান লিখিছিলোঁ জুবিন দাৰ শ্ৰদ্ধা জনাই যুগনায়ক তুমি সৃষ্টি ইতিহাস ৰচি সূৰ্য কণ্ঠ তুমি গানে গানে সুৰ তুলি আৰু সেই গানটোৰ মূল টাইটেলটো হ'ল জয় জুবিন দা গানটোনো কেনেকৈ জয় জুবিন দা হয় এইটো আৰু গোটেই অসমত গানটো মই এতিয়া শ্বুটিং কৰাৰ কথা ভাবিছোঁ গোটেই অসমৰ মই আপোনালোকৰ অসম লাইভৰ থ্ৰুৱেদি আৰু এটা কথা কওঁ যে এই গানটো গোটেই অসমৰ মানুহক দেখুৱাব মানে মেক্সিমাম মানুহক আৰু অসমৰ বিভিন্ন ঠাই মানে প্ৰতিখন ঠাইক দেখুৱাব চেষ্টা কৰিছোঁ আমি গোটেইখিনি কথা অৱগত কৰিম কোনোবাই ভিডিঅ' বনাই যে জয় জুবিন দা
এনেকৈ কৈ যদি আমালৈ ভিডিঅ' প্ৰেৰণ কৰে আমি সেই ভিডিঅ'বিলাক আমি মানে গানটোত লগাম কেৱল জয় জুবিন দা কৈ বা জুবিন দাৰ নামত হেৰি কৰিলে তেওঁলোকে অলপ মানে অভিনয় কৰি দিব লাগে গানটোত আৰু সেনেকুৱা ধৰণৰ আমি গোটেই এতিয়া আমি যিমান ৰাস চলি আছে এই ৰাসবিলাকত গৈ গৈ আমি যিমানখিনিত পাৰোঁ শ্বুটিং কৰিম আৰু যিমানখিনি যাব নোৱাৰোঁ আমি তেনেকৈ মানুহ লগাই দিম বা এনেকৈ আমি ক'ম যে আপোনালোকে নিজে নিজে ভিডিঅ' প্ৰেৰণ কৰক মুঠতে গোটেই অসমবাসী ৰাইজে এই জয় জুবিন দা গানটোত মানে ইনভলভ হওক তাকে বিচাৰিছোঁ সকলোৱে আপোনালোকে সাংবাদিকখিনিয়েও আপোনালোকৰ চেনেলতো গোটেইখিনি লগ হৈ জয় জুবিন দা এবাৰ দিলে আমি সেইটো লগাই দিম এনেকুৱা প্ৰত্যেকটো কোনোবা যদি অফিচত আছে কোনোবা বিভিন্ন কামত আছে বিভিন্ন ঠাইত কোনোবা ৰিক্সাৱালা ঠেলাৱালাৰ পৰা সকলোৱে যেনেকৈ দিব আমি তেনেকৈ লগাব চেষ্টা কৰিম এই গানটো এটা কাৰণে যে প্ৰত্যেককে ইনভলভ কৰাব বিচাৰিছোঁ আৰু প্ৰত্যেকে এইটো এটা ঐতিহাসিক ক্ষণ সাক্ষী হওক মানে আৰু এটা জুবিন দাক মানে একদম জুবিনদাৰ গোটেই জুবিনদাক লৈ জুবিন দা কি আছিলে কিহৰ কাৰণে আমি জয় জুবিন দা বুলি আজি কৈ আছোঁ কিহৰ কাৰণে তেওঁক আমি ইমান সন্মান কণ দিছোঁ গোটেই গানটোত বিৱৰণ আছে কথাখিনিত আপোনালোকে দেখিব আৰু মই সেই জেলত থাকোঁতে লিখিছিলোঁ তাতে সৃষ্টি কৰিছোঁ তাতে এখন মিউজিক স্কুল আছেতো কাৰাগাৰৰ ভিতৰতো সেই মিউজিক স্কুলত তাতে কীবৰ্ডখন লৈ কেনে সৃষ্টি কৰা গীতটি এতিয়া আমি সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে কণ্ঠদান কৰিব গানটোত আৰু পলাশ গগৈ মই আমি এনেকৈ মিলি এতিয়া কাম কৰি আছোঁ সেইটো গানো আপোনালোকক একদম জন্মদিনৰ আগত মানে হয়তো 14-15 তাৰিখে মই ভাবিছোঁ যে 14 তাৰিখে শিশু দিৱস আছে যিহেতু সেইদিনাই দিম বুলি ভাবিছোঁ যদি নহয় বা 15-16 এনেকুৱা ভিতৰত অসমবাসী ৰাইজে পাব কিন্তু গানটো শ্বুটিং কৰোঁতে অকণ টাইম লাগিব এতিয়া আৰু সেই প্লেনিং আছে গানেৰে আমাৰ প্ৰতিটো দিন জুবিন দাৰ নামত আমি অৰ্পণ কৰিম আৰু জুবিন দাৰ নামত প্ৰতিটো দিন আমাৰ হ'ব আৰু আগন্তুক দিনত আৰু ভাল ভাল কাম ভাল ভাল গান অসমবাসী ৰাইজক উপহাৰ দিম চিনেমা থিয়েটাৰ যিমানেই যি নহওক যিসমূহ গান কৰোঁ ৰাইজৰ মাজত ভাল ভাল আৰু ধুনীয়া ধুনীয়া গান যিবিলাক গান জুবিন দাই ভাল পাইছিল তেনেকুৱা গান আমি অসমবাসী ৰাইজক উপহাৰ দিম আৰু এটা গান ৰাইজে পাব জয় জুবিন দা পাব আৰু বহুত গান আহি আছে মোৰ বহুত গানেই ৰাইজে শুনিব পাব কিন্তু স্পেচিয়েলি জুবিন দাৰ নামত 18 তাৰিখে কথাটি কোৱা জুবিন দাৰ কণ্ঠত আৰু বাকী শিল্পীসকল আমি সকলোৱে লগে তেওঁক ট্ৰিবিউট কৰি তেওঁক শ্ৰদ্ধা জনাই জয় জুবিন দা এটা এন্থেম হওক আৰু জুবিন দাৰ নামত আৰু প্ৰতিগৰাকী শিল্পীয়ে প্ৰতিগৰাকী আৰ্টিষ্টেই এই গীতটো মঞ্চত গাব পাৰিব মই তেনেকুৱাকৈ বনাইছোঁ আৰু তাত জুবিন দাৰ অকণ গানৰ অকণমান হেৰিও আছে মানে অকণমান আমি নহয় কলি নাই অকণমান ক'ৰবাত মিউজিক ইনষ্ট্ৰুমেণ্ট অকণ সুৰ অকণ দিছোঁ হেৰিছোঁ মানে জুবিন দাৰ ফ্লেভাৰ পাব আৰু গানটো ষ্টেজত জুবিন দাক শ্ৰদ্ধা জনাই এটলিষ্ট এই গানটো গাব পাৰিব আৰু প্ৰত্যেকৰ কাৰণে আৰু এই গানটোত আমি কোনো ধৰণৰ এনেকুৱা কপিৰাইট ছিষ্টেম নাথাকে কোনোবাই যদি গানটো কভাৰো কৰিব খোজে নিজে গায়ো আকৌ ইউটিউবত দিব খোজে তেনেকৈও পাৰিব আমি ট্ৰেকটো আমি আপলোড কৰি দিম কথাখিনি কৈ দিম আপলোড কৰি দিম তেনেকৈও মানে গানটো সকলোৰে হওক ৰাইজৰ হওক ইয়াত কোনো মানে হেৰি কথা নাহে জুবিন দাৰ শ্ৰদ্ধা জনোৱা গান মানে অসমৰ ৰাইজৰ এটা গান সেই ৰাইজৰ গান হিচাপে কৰিব খুজিছোঁ আৰু ৰাইজৰ হৈ গানটো কৰিব খুজিছোঁ সেইকাৰণে গানটোক মই সকলোৰে ইনভলভমেণ্টটো বিচাৰিছোঁ